বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তালাৰ নামত আৰম্ভ কৰোঁ। আজি মই এয়া এল'ভেৰা চপ বনাইছোঁ, এল'ভেৰা চাবোন বনাইছোঁ। একেবাৰে সহজ। আপোনালোকে এল'ভেৰা জেল উলিয়াই ল'ব, এল'ভেৰা কাটি পিনি মিক্সিত দিব, দি পিনি আপুনি চেকি ল'ব জেলিটো। তাৰপিছত আপুনি পিঁয়াজ চাবোন এটা আনিব বা চপ বেচ আনিব পাৰে। পিঁয়াজ চাবোন এটা আনি সৰু সৰুকৈ কাটি সেইটো আকৌ পানীৰ ওপৰত এটা বাতি বহাই গলাই ল'ব লাগিব। একেবাৰে সহজ। গলাই লৈ আপুনি সেই জেলটো আৰু হেৰিটো একেলগে মিক্স কৰিব। মিক্স কৰি আৰু গৰম নকৰিব, ঠাণ্ডা জেলিতে চব পিঁয়াজ চাবোন গলাই পিনি সেইটো ঢালি দিব। দি পিনি মিক্স কৰি আপুনি এই ভিটামিন ই কেপচুল দিবও পাৰে, নিদিলেও হয়। তাৰপিছত আপুনি মইতো আজি ছিলিকন মল্ড নাছিল, সেইকাৰণে মই বাতিত বহাইছিলোঁ, বহাই পিনি ফ্ৰিজত থৈ দিছিলোঁ। 1 ঘণ্টাৰ পিছত এয়া চাবোন হৈ গৈছে। এটা পিঁয়াজ চাবোন দি আপোনাৰ 2টা চাবোন হৈছে, বুজি পাইছে? এইবিলাক দি আপোনালোকে যদি গা ধুৱে আপোনাৰ স্কিনটো গ্ল' কৰিব, স্কিনটো ভাল থাকিব, বুজি পাইছে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহোঁ, আপোনালোকেও বনাবচোন।